মৰমী আৰু গোপালে নতুনকৈ সংসাৰ আৰম্ভ কৰিছিল। সেইবাবে সিহঁতে চিমলালৈ ফুৰিবলৈ গৈছিল আৰু তাত থাকিবলৈ সিহঁতে এখন হোটেল বুক কৰিলে। সিহঁত দুয়োয়ে হোটেলৰ ৰুমত কাপোৰ কানি সলাই ফুৰিবলৈ ওলাই গ'ল আৰু মৰমী গৈ গৈ এটা গুহাৰ ওচৰ পালেগৈ য'ৰ পৰা কিছুমান শব্দ আহি আছিল। ইমান ধুনীয়া গোন্ধ আহিছে। নিশ্চয় নতুন কইনা আহিছে ইয়ালৈ। কিমান দিনৰ মূৰত যে এনেকুৱা গোন্ধ পাইছো মই। মৰমী সেই গুহাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু গুহাটোৰ ভিতৰত এজনী বহুত পুৰণা আত্মা আছিল আৰু সেই আত্মাজনীয়ে নতুন কইনা বৰ ভাল পাইছিল। আহ ভিতৰলৈ সোমাই আহ, তই যে ইমান ধুনীয়া চেণ্ট লগাই আহিছ। কোনোবায়ে হাঁহি থকাৰ শব্দ শুনি মৰমীয়ে সুধিলে, তাত কোন আছে? কোন আছে বাৰু তাত? আত্মাটোৱে মৰমীক ভিতৰলৈ মাতিলে। মৰমী ভিতৰলৈ যোৱাৰ লগে লগেই আত্মাটোৱে তাইৰ শৰীৰটো কব্জা কৰি ল'লে। কিমান যে ভাল লাগিছে মানুহৰ শৰীৰত সোমাই, কিন্তু মই সতৰ্ক হৈ থাকিব লাগিব, নহ'লে এই স্বামীয়ে মোক চিনি পাই যাব। তেতিয়াই তাইলৈ গোপাল আহিলে আৰু মৰমীক ক'লে, তুমি ক'লৈ গুচি গৈছিলা আৰু সন্ধিয়াও হৈ আহিছে, ব'লা আমি হোটেললৈ যাওঁ। যাওঁ ব'লক। দুয়ো হোটেললৈ গ'ল আৰু যেতিয়া ৰাতি হ'ল, ব'লা মৰমী তললৈ যাওঁ, তোমাৰ মন পচন্দৰ আহাৰ খাম। দুয়োজন তললৈ নামি গ'ল আৰু মৰমীয়ে ক'লে তাই হেনো চিকেন খাব, বহুত দিন হেনো খোৱায়েই নাই। মৰমী তুমি এয়া কি কৈছা? তুমি দেখোন চিকেন নোখোৱায়েই। আজি মোৰ চিকেন খাবলৈ মন গৈছে, তাতে তোৰ কি হ'ল? মৰমীৰ খং উঠাৰ বাবে গোপালে চিকেন অৰ্ডাৰ কৰিলে। চিকেনখিনি দেখাৰ লগে লগেই তাই ক'ব নোৱাৰা হৈ গ'ল আৰু তাই চিকেনখিনি খাবলৈ ধৰিলে। কিমান দিনৰ মূৰত যে চিকেন খাবলৈ পাইছো, বৰ ভাল লাগিছে কিন্তু। মৰমীয়ে কম সময়ৰ ভিতৰতেই গোটেইখিনি চিকেন খাই শেষ কৰি পেলালে। গোপালে তাইলৈ লাগি চাই আছিল। তাই কিয় তেনেকুৱা কৰিছিল সি একোৱেই বুজি পোৱা নাছিল আৰু সিহঁতে আহাৰ খাই হোৱাৰ পাছত দুয়োজন ৰুমত শুবলৈ গ'ল। মই যদি আৰু বেছি কৰোঁ তেতিয়াহ'লে ই গম পাই যাব মই যে মৰমী নহয় আন কোনোবাহে, গতিকে মই এতিয়া চুপচাপ শুই থাকোঁ। মৰমী শুই গ'ল, কিন্তু গোপাল শুব পৰা নাছিল। তাৰ বৰ ভয় লাগিছিল। তাৰ এতিয়াও মৰমীয়ে চিকেন খোৱাৰ ছবিখন মনলৈ আহি আছিল। মই চোফাতেই শুম, তুমি বিচনাত আৰামত শুই থাকা। তাৰ পাছত তাই আকৌ লাইটটো অফ কৰি শুই গ'ল, কিন্তু গোপাল শুব পৰা নাছিল আৰু আধা ৰাতি হোৱাৰ লগে লগেই বৰ ভয়ানক মাত আহিছিল। আৰে বাপৰে, ইমান ভয়ানক মাত কাৰ বাৰু? তাৰ পাছত গোপালে ইফালে সিফালে চালে আৰু সি ৰুমটোৰ লাইটটো জ্বলাই দিলে। তাৰ পাছত সি দেখিলে মৰমীচোন বিচনাত নাই। মৰমী, ক'লৈ গ'লা তুমি? ক'ত আছা তুমি? মৰমী? তাৰ পাছত গোপাল বাথৰুমলৈ গ'ল আৰু তাৰ দুৱাৰত টকটকালে, কিজানি তাত মৰমী আছে, কিন্তু তাত মৰমী নাছিল। তেতিয়াই সি পিছফালৰ পৰা কোনোবাই জোৰকৈ হঁহাৰ শব্দ শুনা পালে। তেতিয়াই সি পিছলৈ ঘূৰি চালে আৰু পিছৰ দৃশ্য দেখি সি আচৰিত হৈ গ'ল, কাৰণ মৰমী ওলোটা হৈ খোজকাঢ়ি আছিল। তাৰমানে মূৰটো তললৈ আৰু ভৰিকেইটা ওপৰলৈ, আৰু তাইৰ মুখত তেজেই তেজ লাগি আছিল। তাৰমানে সেই আত্মাটোৱে মৰমীৰ শৰীৰটোত সম্পূৰ্ণৰূপে কব্জা কৰিছিল আৰু তাই এতিয়া আচল ৰূপটো দেখুৱাই আছিল। আৰে মৰমী, তুমি এইবোৰ কি কাণ্ড কৰি আছা? তুমি উঠাচোন উঠা, মোৰ এইবোৰ দেখি বৰ ভয় লাগিছে মোৰ। কিয় ভয় কৰিব লাগেনো? ভয় কৰিব নালাগে নহয়। মই বহুত চিধা চাধা আৰু দুদিনমানৰ পাছতেই মই তোকো মোৰ নিচিনা কৰি পেলাম। তাৰ পাছত তয়ো মোৰ নিচিনাকৈ ওলোটাকৈ খোজকাঢ়ি থাকিব পাৰিবি, বুজিলি নে নাই? কথাখিনি কৈয়েই মৰমী গৈ ওপৰৰ AC বৰ্ডত লগ লাগি গ'লগৈ। সেইবোৰ দেখি গোপালৰ অৱস্থা একেবাৰেই বেয়া হৈ গৈছিল। কোন ক'ত আছ? মোক বচাহি, মোৰ পত্নী চুৰেল হৈ গ'ল। চুৰেল আছে ইয়াত। মই ইয়াৰ পৰা পলাওঁ সোনকালে।
কথাখিনি কৈয়েই গোপাল তাত ৰোৱায়েই নাছিল। সি ধুমাধুম তাৰ পৰা পলাইছিল, কিন্তু আত্মাটো তাৰ পাছে পাছেই গ'ল। সি বাহিৰলৈ ওলাই আহিলে। বাহিৰত চাৰিওফালে নিজান হৈ আছিল আৰু বৰফো পৰি আছিল। সি আগতে কেতিয়াও ইমান ভয়ানক ৰাতি অনুভৱেই কৰা নাছিল। ক'ত আছ তই? তই হ'বলা ইয়াতেই ৰৈ আছ। তই মোৰ পৰা ক'তো পলাব নোৱাৰ। তই য'লৈকে যাবি তাতেই তই মোক পাবি। গোপাল দৌৰি দৌৰি গৈ চোৰেলজনী থকা গুহাটোতেই সোমালগৈ আৰু সি এটা ডাঙৰ শিলৰ কাষত লুকাই থাকিলে। কিন্তু মৰমীও উৰি উৰি গৈ তাতেই পালেগৈ। তই হ'বলা লুকাবলৈ জেগা নাপালি। আহি মোৰ ঘৰটোতেই সোমালি। ভালেই হ'ল, মই মোৰ চিকাৰ পাই গ'লো। হে হৰি, আজি মোক কিহে পালে বাৰু? মই আহি ক'ত সোমালোহি? কি হ'ব মোৰ এতিয়া? হে ভগৱান, মোক ৰক্ষা কৰা মোক। আত্মাটোৱে গোপালক দেখা নাপাই ক'লে, ক'ত সোমাই আছ তই? ভালে ভালে ওলাই আহ, নহ'লে কিন্তু মই তোক বৰ বেয়াকৈ মাৰি পেলাম। গোপালে একো মাতবোল নিদিলে আৰু চুপচাপ লুকাই থাকিলে। তেতিয়াই আত্মাটো আকৌ ওপৰলৈ উৰি গ'ল আৰু তাই ওলোটা হৈ খোজ কাঢ়িবলৈ ধৰিলে। তাৰ মানে তই হ'বলা ইয়াত লুকাই আছ। মোৰ পৰা ক'তো পলাব নোৱাৰ। দেখিলি, মই তোক বিচাৰি উলিয়ালোৱেই। আত্মাটোৰ কথা শুনি গোপালে ভয়ে ভয়ে ক'লে, মইনো তোৰ কি অপকাৰ কৰিলো? তই মোক নামাৰিবি, মোক এৰি দে। প্ৰতিশোধ লাগে মোক, প্ৰতিশোধ লাগে। প্ৰতিশোধ? কিহৰ প্ৰতিশোধ? মোৰ কি ভুল আছিল? মোক এতিয়া প্ৰতিশোধ লাগে। মোৰ স্বামীয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। সি মোৰ লগত বিয়াৰ ষড়যন্ত্ৰ ৰচিলে। মোক কেৱল সি টকাৰ কাৰণেহে বিয়া পাতিলে। সি যেতিয়া মোৰ টকা গহনাবোৰ পাই গ'ল, তেতিয়া সি হানিমুনৰ বাহানাত মোক লৈ চিমলালৈ আহিলে আৰু মোক মাৰি পেলাই এই গুহাটোৰ ভিতৰতেই পচিবলৈ এৰি থৈ গুচি গ'ল। তাৰ পাছতেই মই আত্মা হৈ গ'লো আৰু তেতিয়াৰ পৰাই মই নতুন কইনা বহুত ভাল পাওঁ। আৰু সেইদিনা যেতিয়া মৰমী ইয়ালৈ আহিলে, তেতিয়া মই তাইৰ গোন্ধ পালোঁ আৰু সেইটো সুবিধাতেই মই মৰমীৰ শৰীৰটো কব্জা কৰি ল'লোঁ। এতিয়া মোৰ বহুত শক্তি আছে। আপুনি মৰমীৰ শৰীৰটো এৰি দিয়ক। আপুনি যি ধৰণেৰে কয় মই আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। মোক সেই মানুহজনক লাগে। তাক পালে মই তাক বহুত ভয়ানক মৃত্যু দিম। কিন্তু সেয়া কৰিবলৈ মোক এটা মানুহৰ শৰীৰৰ প্ৰয়োজন হ'ব। ঠিক আছে, আপোনাৰ স্বামীৰ ছবি এখন মোক দেখুৱাওক। তাৰ পাছত তাক বিচাৰিবলৈ মই চেষ্টা কৰিম। তাৰ পাছত আত্মাটোৱে তাই থোৱা সামগ্ৰীবোৰৰ মাজৰ পৰা তাইৰ স্বামীৰ ফটোখন আনি গোপালৰ হাতত দিলে। গোপালে ফটোখন লৈ ওলাই গ'ল আৰু সি এমাহৰ পিছত বহুত কষ্টৰে সেই মানুহজনক বিচাৰি কুচাৰি গুহাটোৰ ভিতৰলৈ লৈ আহিলে। সেইদিনা অমাৱস্যা আছিল। আকাশত ক'লা মেঘে আৱৰি ধৰিছিল। বিজুলীও মাৰিছিল আৰু জোৰ জোৰকৈ বৰষুণ দিছিল। আৰু সেই মৰমীৰ শৰীৰত সোমাই থকা আত্মাটো ভয়ানক ৰূপত আহিছিল আৰু তাই হাতেৰে ইফালৰ পৰা সিফালে ওলোটাকৈ খোজকাঢ়ি ফুৰিছিল আৰু এতিয়াও তাইৰ মুখত তেজ লাগি আছিল। ইমান ভয়ানক ৰাতি এইটো? কিন্তু আপুনি দেখোন কৈছিলে আপুনি আপোনাৰ ঘৰটো বেচিব। কিন্তু আপুনি মোক এয়া ক'লৈ লৈ আহিলে? আৰু ইয়াত যে ইমান ভয়ানক ভয়ানক মাত শুনি আছোঁ। আপুনি একদম সঠিক ঠাই লৈ আহিছে। যেতিয়াই সি ওপৰলৈ চালে আৰু সেইবোৰ দেখি তাৰ হাত ভৰি কঁপিবলৈ ধৰিলে। আৰে বাপৰে, মৰিলো অ'। আপুনি মোৰ কোনটো জনমৰ প্ৰতিশোধ লৈছে? তাৰ পাছতেই মৰমীৰ শৰীৰৰ পৰা আত্মাটো ওলাই আহি তাইৰ স্বামীক দেখা দিলে আৰু তাক সেইদিনা ৰাতিৰ ভয়ানক কথাটো মনত পেলাই দিলে। তুমি মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আচলতে মই লোভীয়া হৈ পৰিছিলোঁ। কিন্তু আত্মাটোৱে তাৰ এটাও কথা নুশুনিলে। তাই আকৌ মৰমীৰ শৰীৰত সোমাই গ'ল আৰু তাৰ পাছত তাক নি পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই দিলে আৰু সেইদিনা ৰাতিয়েই তাৰ মৃত্যু হ'ল। তাৰ পাছতেই সেই আত্মাটোৱেও মুক্তি পালে।